আমি যেতিয়া এটা নতুন মোবাইল ফোন কিনিবলৈ যাওঁ তেতিয়া আমি প্ৰথমতে কেমেৰা, পাৰফৰমেন্স, বেটাৰী, ৰেম সেইবোৰে চাওঁ। কিন্তু শেষত যিবোৰ ফিচাৰ্ছ আমি ডেইলি ইউজ কৰোঁতে সঁচাকৈ কামত আহে সেইবোৰহে বেছিকৈ মেটাৰ কৰে। পোকো M8 পাৱাৰ 5Gত মোৰ তেনেকুৱাই কিছুমান প্ৰেক্টিকেল ফিচাৰ্ছ ভাল লাগিল। ফাৰ্ষ্ট অফ অল বেটাৰীৰ কথা ক'বলৈ গ'লে 8000 মেগাহাৰ্টছৰ EV গাৰ্ড সিলিকন কাৰ্বন বেটাৰীটো এটা ডাঙৰ নাম্বাৰে নহয়। ইয়াৰ আচল বেনিফিটটো হৈছে আপুনি দিনটোত বাৰে বাৰে চাৰ্জাৰ বিচাৰি ফুৰাৰ প্ৰয়োজন নাই। যদি আপুনি এবাৰ ফুল চাৰ্জ কৰে তেন্তে আপ টু 3 ডেজলৈকে বেকআপ লাভ কৰিব। আৰু চাৰ্জ কৰিবলগীয়া হ'লেও বেছি সময় ৱেইট কৰিব নালাগে। কাৰণ 45 ৱাটৰ ফাষ্ট চাৰ্জিং ছাপোৰ্টে ফোনটো সোনকালে ৰেডি কৰি দিয়ে। ডিসপ্লেৰ কথা ক'বলৈ গ'লে 6.9 ইঞ্চিৰ চিনেমা গাৰ্ড এমুলেট ডিসপ্লে কন্টেন্ট চাওঁতে বহুত বেছি ইমপ্ৰেছিভ কৰি তোলে। আৰু 120 হাৰ্টছৰ ৰিফ্ৰেছ ৰেটৰ বাবে স্ক্ৰলিং আৰু এনিমেশ্যন একেবাৰে স্মুথ লাগে। আৰু এটা কথা বহুতে ইগনোৰ কৰে সেইটো হৈছে ব্ৰাইটনেছ। ঘৰৰ ভিতৰত ইউজ কৰি থাকোঁতেতো ঠিকে আছে, যদি আপুনি বাহিৰত গৈ ইউজ কৰোঁতে ভালকৈ দেখা নাপায় তেন্তে গোটেই মোবাইলটোৰ এক্সপিৰিয়েঞ্চ বেয়া কৰি দিয়ে। ইয়াত 1800 নিট পিক্স ব্ৰাইটনেছ ডিসপ্লেৰ 10% এৰিয়া কভাৰ কৰে, য'ত নেকি বহুবোৰ ফোন অনলি 1% এৰিয়াৰ ব্ৰাইটনেছ ডিসপ্লেৰ নাম্বাৰহে দেখুৱায়। আৰু যিকোনো ফোন এটা কিনিবলৈ যাওঁতে আটাইতকৈ ডাঙৰ কথাটো হ'ল সেই ফোনটো আমি কিমান বছৰৰ বাবে ভালদৰে ইউজ কৰিব পাৰিম। Android 16 আউট অফ দা বক্স আৰু 4 জেনেৰেশ্যন অফ এণ্ড্ৰইড আপডেটছ আৰু 6 ইয়েৰ অফ ছফ্টৱেৰ এণ্ড চিকিউৰিটি আপডেটৰ সৈতে এই ফোনটো আপুনি লাভ কৰিব। লগতে কোম্পানীৰ মতে 5 বছৰৰ পিছতো বেটাৰী 80% হেল্থ মেইনটেইন কৰি ৰাখিব। ডেইলি পাৰফৰমেন্সৰ বাবে আছে স্নেপড্ৰেগন 4 Gen 4 প্ৰচেছৰ, টাৰ্বো বুষ্টৰ সহায়ত আপ টু 16GB এক্সটেণ্ডেড ৰেম, 50 মেগাপিক্সেল ডুৱেল AI কেমেৰা, লগতে কাৰ্নিং গৰিলা গ্লাছ 7i আৰু IP65 প্ৰটেকশ্যনো লাভ কৰিব। গতিকে আপুনি এটা মোবাইল ফোন কিনিবলৈ যাওঁতে কেৱল কেমেৰা আৰু প্ৰচেছৰে নাচাব, আপুনি চাওক ডেইলি ইউজেছৰ বাবে সেই ফোনটো সঁচাকৈ বেটাৰ হয় নে নহয়। ডেইলি ইউজেছ আৰু এটা লং টাৰ্ম ফোনৰ কথা যদি আমি ক'বলৈ যাওঁ তেন্তে পোকো M8 পাৱাৰ 5G এটা ভাল অপশ্যন হ'ব। Sale start on 7 August 12 PM, exclusive on Flipkart. Special launch price 21,999 rupees আৰু কেৱল এইটো প্ৰথম দিনৰ বাবেহে। গতিকে এই অফাৰটো একদমেই মিছ নকৰিব।